ধুলে গির্গিজালে ও মোনালি তরালি উঠত ধমপুরি দিতে দুলে দিবি নাচিবি খালিবি ও সোনালি তরালি মুগারি হাকারত বিহুতলি কুহনি করি হালাকুৰাৰ যি হৰিমন্দিৰ প্ৰাংগণ আৰু হৰিমন্দিৰ প্ৰাংগণত দেখা গৈছে যন্তৰা যি বিহু দলৰ উদ্যোগত যি কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু দেখা গৈছে শতাধিক নাচনীয়ে ইয়াতে নাচি আছে একেলগে আৰু মোৰ সহযোগীয়ে দেখুৱাব সামগ্ৰিক দৃশ্য যে মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব যে হালাকুৰা হৰিমন্দিৰ প্ৰাংগণত এনেদৰে শতাধিক নাচনীয়ে একেলগে বিহু নাচি আছে যি কৰ্মশালা অনুষ্ঠিত কৰিছে যন্তৰা বিহু দলৰ উদ্যোগত আৰু মই মোৰ সৈতে প্ৰশিক্ষক আছে মই প্ৰথমে প্ৰশিক্ষকৰ ওচৰলৈ যাম কথা পাতিবলৈ যি কৰ্মশালা আজি কেইদিন হ'ল আজি আমাৰ 6 দিনীয়া আছিলে আজি আমাৰ সামৰণি অনুষ্ঠান ভাল লাগিছে এই সীমান্তৱৰ্তী অঞ্চলত যে ইমানবোৰ ল'ৰা ছোৱালী আহিছে শিক্ষাৰ্থী আহিছে আমি সঁচাকৈ আমি গৌৰৱবোধ কৰিছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ জৰিয়তে অভিভাৱকসকলক যে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীখিনিক যে কৃষ্টিটোৰ প্ৰতি জাতিটোৰ প্ৰতি মানে আগ্ৰহখিনি দেখুৱাইছে সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছো লগতে আপোনালোকৰ জৰিয়তে আমাৰ হালাকুৰাবাসী ৰাইজৰ লগতে সমূহ অসমবাসীলে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো আচলতে যিহেতু নামনি অসমত কিন্তু নামনি অসমৰ বিশেষকৈ সীমান্ত অঞ্চল আৰু সীমান্ত অঞ্চলত কিন্তু বহুত চৰ্চা দেখা নাযায় কিন্তু এইবুলি কিন্তু দেখা গৈছে কি হয় সঁচাকৈ মানে আমাৰ বিহুটোৰ প্ৰতি মানে সকলোৰে সজাগতা আহিছে আৰু নিজৰ যি বিহুটোৰ প্ৰতি যি আৱেগ আমাৰ বিহু আমাৰ অসমৰ আৱেগ এয়া যে মানে স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ পাইছে একচুৱেলি দেখা গৈছে হয় ধন্যবাদ জ্ঞাপন কৰিছো আৰু মোৰ সৈতে আন এগৰাকী আছে মই কথা পাতি যত্ন কৰিম আচলতে যি কৰ্মশালা অনুষ্ঠিত হৈছে আপোনালোকৰ হালাকুৰা হৰি মন্দিৰত আচলতে যি অসমবংগ সীমান্তৱৰ্তী অঞ্চলত কিন্তু ইমান চৰ্চা নাই বিহুৰ এইবুলি কিন্তু ব্যাপক চৰ্চা দেখা গৈছে কি ক'ব হয় প্ৰথমে মই এনডি নিউজ 24ক ধন্যবাদ জ্ঞাপন কৰিছো একেবাৰে আমাৰ এইখন মঞ্চত অহাৰ কাৰণে আমি একেবাৰে ধুবুৰী জিলাৰ শেষ সীমান্তত তথা অসমৰ শেষ সীমান্তত যে বিহু কৰ্মশালা পাতিছো আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তাতে তেখেতসকলে আমাৰ বাৱতি শাসন বিহু জীয়াই ৰাখিব পাৰে সিহঁতে নতুন প্ৰজন্ম আৰু তেখেতসকলে আমাৰ ভৱিষ্যত মানে নিৰ্ভৰ কৰিব তাৰ উদ্দেশ্য আগত ৰাখি আমি আজি আমাৰ বিহু কৰ্মশালাখন পাতিছো লগতে আমি এই কৰ্মস্থলীৰ পৰা আমাৰ অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছো তেখেতসকলৰ সহযোগিতা নহ'লে আমি আমাৰ কৰ্মশালীখন পাতিব নোৱাৰিলো হয় তেখেতসকলৰ সহযোগিতাৰ কাৰণে আকৌ এবাৰ তেখেতসকলক আমাৰ উদ্যোক্তা সমিতিৰ পৰা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ